শিল্পীৰ মহাপ্ৰয়াণ হ'ল। গোটেই বিশ্বত এটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হ'ল সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে। অভূতপূৰ্ব জনসমুদ্ৰই এইগৰাকী মৰমৰ শিল্পীক শেষ বিদায় দিলে আৰু গোটেই বিশ্ব এই যে জনসমুদ্ৰ তাৰ সাক্ষী হ'ল। আজি এজন শিল্পীক বা এগৰাকী ব্যক্তিক মানুহে কিমান ভাল পালে এনে ধৰণৰ জনসমুদ্ৰ হ'ব পাৰে। যিগৰাকী শিল্পীয়ে জাতি ধৰ্মৰ ঊৰ্ধত গৈ মানৱতা কি সেয়া শিকাবলৈ যত্ন কৰিছিল তেওঁৰ গানৰ মাজেৰে, তেওঁৰ জীৱনশৈলীৰ মাজেৰে, তেওঁৰ কথা বতৰাবোৰৰ মাজেৰে। বৰ আচৰিত কথা নহয়নে যে এনে এগৰাকী শিল্পী যিগৰাকীয়ে এটা ধৰ্মৰ এক অনন্য চিনাকি বামুণ আৰু তেওঁৰ সেই লগুণডাল ছিঙি যিগৰাকীয়ে ক'ব পাৰে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। এই কথা বতৰাবোৰেৰে অনুপ্ৰাণিত হ'বলৈ আমি নতুন প্ৰজন্মই এতিয়া যত্ন কৰাটো হ'ব জুবিন গাৰ্গৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। মই ভাবো যে আজি যিখন অসমত আমি বাস কৰো সেইখন অসমত জুবিন গাৰ্গ নামৰ এগৰাকী শিল্পী আছিল, যিগৰাকী শিল্পীয়ে কেৱল অসমবাসীকেই নহয় গোটেই বিশ্ববাসীক এটা কথা শিকাই গ'ল যে মানৱতা হৈছে শ্ৰেষ্ঠ ধৰ্ম। সেইগৰাকী শিল্পীৰ সেই শিকাই যোৱা যে মানৱতা শ্ৰেষ্ঠ ধৰ্ম, এই কথাটো আমি কিমানজন মানুহে আমাৰ জীৱনত আমি সাৰোগত কৰিম। কাৰণ যোৱা কেইটামান দিনত আমি অসমখনত কেৱল মানুহ দেখিলো, আমি কোনো হিন্দু নেদেখিলো, কোনো মুছলমান নেদেখিলো, আমি কেৱল মানুহ দেখিলো। এই যে জনসমুদ্ৰ, এই জনসমুদ্ৰত আমি এজনো মুছলমান নেদেখিলো, এজনো হিন্দু নেদেখিলো, আমি কেৱল মানুহ দেখিলো। কিয় জানেনে? এই মহান শিল্পীগৰাকী আছিল এজন মানুহৰ শিল্পী। তেওঁ কোনো হিন্দুৰ শিল্পী নাছিল, তেওঁ কোনো মুছলমানৰ শিল্পী নাছিল, তেওঁ আছিল এজন মানুহৰ শিল্পী, যাৰ বাবে প্ৰতিজন মানুহে হিন্দু মুছলমান বুলি কোনো ভেদাভেদ নৰখাকৈ প্ৰতিজন মানুহে এই শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান হৈছে, গভীৰ শোকত দগ্ধ হৈছে। আজি অসমৰ কেইটামান দিনৰ আগৰ যিটো ৰাজনৈতিক পৰিৱেশ, সেই পৰিৱেশটোত আমি দেখিছো যে কৰবাত নহয় কৰবাত ৰাজনৈতিক নেতাবোৰে গোটেই অসমখনত হিন্দু মুছলমান ঠিক এনে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ যত্ন কৰি আছিল। আৰু তেনে সময়তে অসমবাসীৰ বাবে কেতিয়াও কামনা নকৰা এটা খবৰে সকলোকে ব্যথিত কৰিল। আৰু এটা কথা আজি প্ৰমাণ হ'ল যে মানৱতাৰ বাবে গান গাই যোৱা, মানুহৰ মাজত একাত্মবোধ গঢ়ি তোলাৰ বাবে গান গাই যোৱা, দুখবোধবোৰ মচি দিবলৈ গান গাই যোৱা, সুখানুভূতিক অনুভৱ কৰিব পৰাকৈ গান গাই যোৱা এইগৰাকী মহান শিল্পীয়ে হিন্দু মুছলমানৰ সেই ভেদাভেদৰ যি সীমাৰেখাডাল, সেইডাল কৰবাত ছিঙি পেলাই আজি গোটেই অসমখনৰ জনসমুদ্ৰক কেৱল মানুহৰ চিনাকিৰে চিনাকি দিবলৈ সক্ষম হ'ল। জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী বুলি ক'লে ভুল কৰা হ'ব। মইতো কম জুবিন গাৰ্গ এগৰাকী বীৰ আছিল,
যিগৰাকী বীৰে গোটেই অসমখনৰ সেই হাতাম পুৰুষীয়া যি ঐক্য, হিন্দু মুছলমানৰ মাজৰ যি ঐক্য, সেই ঐক্যডাল পুনৰবাৰ প্ৰতিষ্ঠা কৰি গ'ল। মই অসমৰ ৰাজনৈতিক নেতাসকলক অনুৰোধ জনাম যে জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰি যোৱা সেই মানৱতাৰ যি শ্লোগান, সেই শ্লোগানটো বাজি থাকিবলৈ দিয়ক। আপোনালোকে এই অসমখনৰ ৰাজনৈতিক পৰিৱেশটোৰ বাবেই হিন্দু মুছলমানৰ মাজত এডাল সীমাৰেখা টানি পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা নকৰিব। কৰবাত নহয় কৰবাত জুবিন গাৰ্গৰ আত্মাই হয়তো শান্তি নাপাব। কথাবোৰ জুকিয়াই চাব। আজি এই মহান শিল্পীগৰাকীক হেৰুৱাই প্ৰতিজন মানুহ শোকত দগ্ধ হৈছে, প্ৰতিজন মানুহ ব্যথিত হৈছে। আজি মন্দিৰ, মছজিদ, মাদ্ৰাছা, গীৰ্জাত এইগৰাকী মহান শিল্পীৰ বাবে, তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা হৈছে। মুছলমানে কোৰাণ পঢ়িছে, মুছলমানে কোৰাণ পঢ়িছে, খ্ৰীষ্টানে বাইবেল পঢ়িছে, হিন্দুৱে গীতা পঢ়িছে এইগৰাকী মহান শিল্পীৰ আত্মাৰ সদ্গতিৰ বাবে। কোনো মুছলমানে ভবা নাই যে জুবিন গাৰ্গ কি ধৰ্মৰ মানুহ আছিল, কোনো হিন্দুৱে ভবা নাই জুবিন গাৰ্গ কি ধৰ্মৰ মানুহ আছিল, কোনো খ্ৰীষ্টানে ভবা নাই যে জুবিন গাৰ্গ কি ধৰ্মৰ মানুহ আছিল। আৰু আজি আমি যিসকলে ৰাজনীতি কৰিছে সেইসকলে কেৱল ক্ষমতাৰ বাবে তেওঁলোকে গোটেই অসমখনত হিন্দু মুছলমানৰ মাজত এটা সীমাৰেখা টানি তেওঁলোকে গোটেই সমাজখন কলুষিত কৰিব বিচাৰিছে, যিটো জুবিন গাৰ্গে কোনোদিনে বিচৰা নাছিল। যাৰ বাবে মানৱতা শ্ৰেষ্ঠ ধৰ্ম বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ তেওঁ ক'ব পাৰিছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু সেই মন্ত্ৰ সাৰোগত কৰি মই প্ৰতিজন নৱপ্ৰজন্মৰ যুৱক যুৱতীক আহ্বান জনাম যে জুবিন গাৰ্গৰ সেই আদৰ্শ প্ৰতিষ্ঠাৰ লক্ষ্যৰে আমি যদি আগুৱাব পাৰো তেন্তে এইখন অসম আমি সোণৰ অসম কৰিব পাৰিম। হয়তো জুবিন গাৰ্গেও বিচাৰিছিল অসমখন সোণৰ অসম হওক। এইগৰাকী মহান শিল্পীৰ এই মহাপ্ৰয়াণৰ এই সময়টোতেই আমি প্ৰতিজন অসমীয়াই এটা কথা প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে জুবিন গাৰ্গৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমি এইখন অসমত ধৰ্মৰ কোনো সীমাৰেখা নাৰাখি মানৱতা যে শ্ৰেষ্ঠ ধৰ্ম তাক প্ৰতিষ্ঠা কৰিবলৈ যত্নবান হ'ব লাগে।